নমস্কাৰ মেথছ মাউণ্টেইনৰ তোমালোকক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 10ৰ ত্ৰিকোণমিতি চেপ্টাৰটো অৰ্থাৎ 8.1 অনুশীলনীটোৰ কুৱেশ্যন নাম্বাৰ 82। যদি তোমালোকে ইয়াৰ আগৰ ভিডিঅ'কেইটা চোৱা নাই তেন্তে মই ডেছক্ৰিপশ্যনত লিংকটো দিম, তাতে গৈ তোমালোকে চাই ল'ব পাৰিবা, নতুবা আই বাটনতো মই লিংকটো দি দিব পাৰিম। এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে কুৱেশ্যনটো চাবা, 3 cot a = 4 তেন্তে 1 - 10 স্কোয়াৰে ডিভাইডেড বাই 1 + 10 স্কোয়াৰে ইকুৱেল টু cos স্কোয়াৰে - sin স্কোয়াৰে হ'ব নে নহয় পৰীক্ষা কৰি কৰিছে। ঠিক আছে, গতিকে আমি কুৱেশ্যনটো চাই লওঁ। দিয়া আছে কি 3 cot a = 4, a কোন সাপেক্ষে কটৰ অনুপাতটো কিবা দিয়া আছে আৰু আমি কিবা ইমান ইকুৱেল টু ইমান হয় নে নহয় পৰীক্ষা কৰিব লাগে। আমি চিত্ৰ এটা আঁকি ললো, মানে ত্ৰিভুজ এটা লাগিব। এই ত্ৰিভুজটোৰ ক্ষেত্ৰত a কোনটো আঁকি লৈছো, যেহেতু ইয়াত a কথা কৈছে, গতিকে a b c ত্ৰিভুজ এটা আঁকিলো আৰু ইয়াতে আমি কিবা বাহুকেইটাৰ মান চাই লৈছো। কেনেকৈ চাই লওঁ, ইয়াতে চোৱা 3 টো cot a ৰ লগত কি হৈছে পূৰণ হৈছে, গতিকে আমি cot a টো যদি ইয়াতে ৰাখো 3 টো সেইফালে গলে কি হৈ যাব হৰণ হৈ যাব 4/3। আকৌ আমি cot মানে কি হয় সেইটো ভালদৰে মনত ৰাখিব লাগিব। এইকেইটা তোমালোকে মনত ৰাখিব লাগিব, মুখস্থ কৰিব লাগিব। আগৰ ভিডিঅ'টো আমি এইবিলাক আলোচনা কৰিছো, গতিকে সেইবিলাক চাই ললে মনত পৰিব। এতিয়া cot মানে কি হয় চাও, এইটো cot মানে কি দি আছে b/p। এটা চোৱা cot ইয়াতে a আছে, a কোনটো সাপেক্ষে b কোনডাল হ'ব, b অৰ্থাৎ ভূমি আৰু p মানে কি আছিল লম্ব, গতিকে a কোনটো সাপেক্ষে এটা ল'ব b, এটা ল'ব p, গতিকে b/p 4/3। এতিয়া চোৱা cot a জায়গাত আমি লিখিম b/p = 4/3। ঠিক আছে, গতিকে আমি ইয়াৰ পৰা আমি b আৰু p ৰ মানটো পাই যাম। b = কিমান, p = কিমান, b = হ'ব 4, ইয়াৰ লগত এটা চলক লাগে আমাক, আগৰ ভিডিঅ'টো আমি আলোচনা কৰিছো, আৰু p = 3k। গতিকে এই মানকেইটা ইয়াত চোৱা b = 4k, অৰ্থাৎ এইডাল b আছিল, ইয়াতে 4k লিখি ললো। p = 3k, p হ'ল এইডাল, গতিকে ইয়াতে 3k। আকৌ আগৰ যেনেকৈ কোৱেশ্যন কৰিছিলো ঠিক তেনেদৰে এই দুডালৰ মান দিয়া আছে, ইয়াৰ পৰা আমি এই তৃতীয় বাহুডালৰ মান উলিয়াই ল'ব লাগিব। বুজি পাইছানে? গতিকে এই তৃতীয় বাহুৰ মান কেনেকৈ উলিয়াও আমি, পাইথাগোৰাছৰ সূত্ৰ। গতিকে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি এই তৃতীয় বাহুডালৰ মান উলিয়াম। পাইথাগোৰাছৰ সূত্ৰ bp দিয়া আছে, h উলিয়াব লাগে। h² = p² + b²। তাৰপিছত চাও h² স্কয়াৰটো সেইফালে গলে কি হৈ যায় ৰুট হৈ যায়, গতিকে h = √p² + b²। ঠিক আছে, এইখিনি আমি ইয়াতে কৰি দিম। h = √p ৰ মান কিমান দি আছিল, p ৰ মান দি আছিল 3k, গতিকে p² যেহেতু 3k² প্লাস b², b ৰ মান আছিল 4k, 4k² ইকুৱেল টু √3k² মানে কি 3 × 3 = 9 আৰু k ক স্কয়াৰ কৰিলে k² প্লাস 4k² মানে কি 4² মানে 4 × 4 = 16 আৰু k ক স্কয়াৰ কৰিলে k²। তাৰপিছত কি কৰিব লাগিব, ইয়াতে যোগ কৰিব লাগিব। 9টা k² যোগ 16টা k², 9টা আৰু 16টা যোগ কৰিলে কিমান হয় 25টা k²। আকৌ ইয়াতে চোৱা 25ৰ বৰ্গমূল আৰু k² বৰ্গমূল আমি এনেকৈ ভাঙি ভাঙি কৰিব পাৰো। 25 পূৰণ k², মানে 25 আৰু k² দুটা পূৰণ হৈছে, দুটা বেলেগ বেলেগ কেনেকৈ লিখি ল'ব পাৰি। 25ৰ বৰ্গমূল কিমান হ'ব 5, আৰু k² ৰ ক্ষেত্ৰত চোৱা স্কয়াৰডাল আৰু ৰুটডাল কাটা যাব, আগৰ ভিডিঅ'ত আমি কৰিছো এইবিলাক। গতিকে k² ৰ ঠাইত k, অৰ্থাৎ এইটো কিহৰ মান h ৰ মান, গতিকে h ৰ ঠাইত আমি 5k বুলি লিখি ললো। b পালো, p পালো আৰু h পালো, গতিকে আমি যি প্ৰমাণ কৰিব দিছে বা পৰীক্ষা কৰি চাব দিছে সেইবিলাক আমি চাব পাৰিম। ঠিক আছে, গতিকে এইখিনি মই মুছি লওঁ। গতিকে আমাক যিখিনি পৰীক্ষা কৰিব দিছিল লেফট হ্যান্ড সাইড ইকুৱেল ৰাইট হ্যান্ড হয় নে নহয় চাব দিছে, সেইখিনিৰ কাৰণে আমাক কি দৰকাৰ হ'ব, সাইনৰ মানটো দৰকাৰ হ'ব, cos দৰকাৰ হ'ব আৰু tan ৰ মান দৰকাৰ হ'ব। গতিকে আমি প্ৰথমতে এইকেইটা উলিয়াই লওঁ। sin a ইকুৱেল টু কি আছিল, sin a মানে p/h, p চোৱা কি হ'ব a কোন সাপেক্ষে p এইডাল, b এইডাল, h এইডাল, তাৰ মতে আমি পাতি যাই থাকিম। ঠিক এনেকৈ cos a ইকুৱেল টু b/h আৰু tan a ইকুৱেল টু p/b, এইকেইটা আমি মানটো উলিয়াই লওঁ। p/h, p হ'ল 3k বাই h কিমান 5k, গতিকে ইয়াতে k কটা গৈ কি হ'ব 3/5। ঠিক একানি নিচিনা cos a মানে b/h, b মানে কি হ'ব ইয়াতে 4k আৰু h হ'ব 5k, h সদায় এডালে হৈ থাকে, k কটা গ'ল 4/5। তাৰপিছত p/b, p আছে 3k, b আছে 4k, k ইয়াতে কটা যাব 3/4। এতিয়া আমাৰ যেটো প্ৰমাণ কৰিব লগা আছে তাৰ আমি লেফট হ্যান্ড সাইডটো লৈ লওঁ। এতিয়া 1 - 10 স্কয়ার a ডিভাইডেড বাই 1 + 10 স্কয়ার a, এইখিনিৰ মান প্ৰথমতে উলিয়াই লওঁ, তাৰপিছত আমি RHS টো কৰি চাম। 1 - 10 স্কয়ার 10 চোৱা
10a মানে 3/4 10 স্কয়ার মানে কি হ'ব এই গোটেইখিনি স্কয়ার কৰি লৈ যাব 1 minus 10 square 10 মানে হল 3/4 তাক স্কয়ার কৰিলে 82 ঠিক এনেকা 1 plus 10 square আছে 1 plus 10 square মানে কি 10 মানে যদি 3/4 হয় 10 square মানে 3/4 হোল স্কয়ার বুজি পাইছা গতি এইখিনি এতিয়া আমি সৰল কৰিব লাগে এইখিনি ইয়াতে কৰি দিম সো এইখিনি পাতি ললো 1 minus এটো স্কয়ার কৰা 3 3 গুণ 9 এনেকৈ থাকিলে কি হ'ব 3 টুকু স্কয়ার 4 টুকু স্কয়ার 3 3 গুণ 9 4 4 গুণ 16 ঠিক এখানে জায়গা এইখিনি 1 plus 3 3 গুণ 9 4 4 গুণ 16 এইখিনি হল তাহলে এটো যোগ করা এই একতলে এক এটা আছে ঠিক এখানে এই একতলে এক এটা আছে এইটো জাস্ট ভাবি লবা ভাবি ললে হৈ গল পাতিব নালাগে আমি তলখিনি নাই বলে উপৰখিনি যোগ কৰিম উপৰে বিয়োগ কৰিম ইয়াতলে এক আছে ইয়াতে 16 আছে 1 16 গুণ 16 মাইনাস বিয়োগচিন আছে বিয়োগচিন 1 16 গুণ ইয়াতে 16 9 গুণ 9 ঠিক আছে এইবিলা ভগ্নাংশ যোগী মই আগৰ ভিডিওত আলোচনা কৰিছো মই ডেসক্ৰিপচন লিংকটো দি দিম তোমালোকে সেইটো চাই লব পাৰিবা ঠিক এনেকা এবাৰ উপৰখিনি নাই বুলি হ'ব তলখিনি যোগ বিয়োগ কৰিম ইয়াতে 1 টা ভাবি লৈছো গতে তলত আমি কি হ'ব 1 আৰু 16 মানে 1 আৰু 16 গুণ কৰিলে 16 1 16 গুণ 16 মানে যোগচিন আছে যোগচিন 9 গুণ 9 একদম সিম্পল কৰিছো গতে এইটো নেক্সট ওয়ান এই গোটে ডাঙৰ ভগ্নাংশটোৰ উপৰখিনি কি হ'ব লব হ'ব তলখিনি হৰ গতে এইটো চোৱা ইয়াৰে 16 টো আৰু ইয়াৰে 16 টো একে হৈ আছে ইয়াৰটোৰ হৰ এইটোৰ হৰ একে আছে গতে এই দুটা কটা যাব ঠিক আছে তে ৰোল কি 16 ৰ পৰা 9 গলে 7 16 যোগ 9 16 9 25 এটো কি পালো আমি এল লেফট হ্যান্ড সাইডত দেখি আছিল সেইখিনি মান 7/25 পালো এটা যেটো ইয়াৰ ইকুৱেল টু ৰাইট হ্যান্ড সাইড আছিল সেইখিনি মাত্ৰ আমি 7/25 পাও না নাপাও চেক কৰো ঠিক আছে এটা RHS ত কি আছিল চাও RHS কি আছিল cos square a minus sin square s এইখিনি আমি সৰল কৰি চাও cos মানে কি cos মানে আমি পাইছিল 4/5 আমি ইয়াৰ উলিয়াই লৈছো এটা cos ৰ ওপৰত যেটো স্কয়াৰ আছে এইখিনি মানৰ ওপৰত স্কয়াৰ মাইনাস sin square a sin মানে কি sin মানে হল 3/5 গোটেইখিনিৰ ওপৰত স্কয়াৰ যেটো sin ৰ ওপৰত স্কয়াৰ আছে এইখিনি সৰল কৰা এতিয়া 4 4 গুণ 16 5 5 গুণ 25 মাইনাস 3 3 গুণ 9 5 5 গুণ 25 এটো বিয়োগ কৰিব লাগে এই বিয়োগ একদম সিম্পল তলৰ গিটা যদি একা থাকে মানে হৰ গিটা একা থাকিলে এটা পাতি লবা আৰু ওপৰৰ সংখ্যা হইলে সিধা পাতি যাব লাগে মাইনাস 9 16 9 গলে 7 আৰু এই তলত 25 দেখা পালো যে এইটো আৰু আগৰ লেফট সাইডত থকা দুখিনি একে হৈ যায় গতি আমি কি লিখিম এতেতে 1 minus 10 square a divided by 1 plus 10 square a এইটোৰ মানটো কি হৰ সমান এইখিনিৰ সমান কি আছে cos square a minus sin square a ঠিক আছে এইটো আকৌ MCQ হৈ যাব তোমাক আহিব পাৰে কি না কয় এইখিনি দিয়া থাকিব ইমানৰ মান হল যিখিনি এনেকুৱা ধৰণৰ চাৰিটা অপচন থাকিব এই চাৰিটা অপচন ভিতৰত বাছিব লাগিব গতি এইটো মনত ৰাখিবা এই ত্ৰিকোণমিতি চেপ্টাৰটোৰ পৰা MCQ বিভিন্ন ধৰণৰ আহে গতি সেই বিভিন্ন ধৰণৰ MCQ ৰ পিছত আমি আলোচনা কৰি থাকিম গতি আজিলৈ এই ভিডিওটোত এইটো কোৱেশ্চন কৰিলো নেক্সট ভিডিওটোত আমি ইয়াৰ পিছৰ কোৱেশ্চন কেইটা কৰিম ঠিক আছে গতি ধন্যবাদ